সুপ্ৰভাত প্ৰিয় দৰ্শকসকল, পোনপ্ৰথমে আজি দৈনিক ৰাশিফলৰ শিতানলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি হৈছে অসমীয়াৰ 1945 শকাব্দৰ চ'ত মাহৰ 8 তাৰিখ শুক্ৰবাৰ আৰু আজি ইংৰাজী হৈছে 2024 চনৰ মাৰ্চ মাহৰ 22 তাৰিখ। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি তিথি হৈছে শুক্লপক্ষৰ দশমী তিথি। ৰাতিপুৱা 5:34 চলি থাকিব। আজি নক্ষত্ৰ হৈছে মঘা নক্ষত্ৰ। শেষ ৰাতি 4:54 চলি থাকিব। আজি সূৰ্যোদয়ৰ সময় হৈছে ৰাতিপুৱা 5:30 আৰু আজি সূৰ্যাস্তৰ সময় হৈছে বিয়লি 5:30 আজি জন্মগ্ৰহণ কৰা জাতক জাতিকাসকলৰ জন্ম ৰাশি হ'ব সিংহ ৰাশি, ক্ষত্ৰিয় বৰ্ণ হ'ব মতান্তৰে বৈশ্য বৰ্ণ, ৰাক্ষস গণ হ'ব বান্দৰৰ ৰস্তি বায়ুযোগ, অস্তুত্তৰী মতে মঙলৰ দশা আৰু বিংশোত্তৰী মতে কেতুৰ দশা লাভ কৰিব। কিন্তু শেষ ৰাতি 4:54 যোৱাৰ পিছত যদি কাৰোবাৰ জন্ম হয় তেতিয়াহ'লে মনুষ্য গণ হ'ব আৰু বিংশোত্তৰী মতে শুক্ৰৰ দশা লাভ কৰিব। আজি আদ্য ঋতু হ'লে 7 দিনীয়া কান্তা যোগ পাব। আজি ৰাহুকাল চলি থাকিব দিনৰ 9:57 পৰা 11:28। গতিকে এইখিনি সময়ত পৰালৈ কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি নকৰিব, কিয়নো ৰাহু কালত কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰাটো সিমান লাভদায়ক নহয়। তাৰ বিপৰীতে দিনটোৰ ভিতৰত অতিকে শুভ সময়খিনি হৈছে দিনৰ 12:42 পৰা 2:20। গতিকে দিনটোৰ ভিতৰত যদি কিবা শুভ কামৰ আৰম্ভ কৰিবলগীয়া আছে এইখিনি সময়ত আপোনালোকে আৰম্ভ কৰিব পাৰিব। এইখিনি সময়ত যিকোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰাটো আপোনালোকৰ বাবে অতি লাভপ্ৰদায়ক হৈ পৰিব। আজি দেশ হ'ল থাকিব পশ্চিম দিশত, গতিকে পৰালৈ পশ্চিম দিশত যাত্ৰা নকৰিব। অৱশ্যে অত্যন্তভাৱে যদি সেই দিশত ক'ৰবাত যাবলগীয়া থাকে তেতিয়াহ'লে অৱশ্যে মুখত যিকোনো ধৰণৰ মিঠা বস্তু লৈও আপোনালোকে সেই দিশে যাত্ৰা কৰিব পাৰিব। ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোকলৈ এটা বিশেষ অনুৰোধ যে ভিডিঅ'টোত এটা লাইক কৰিব। আপোনালোকৰ এটা লাইকে আমাৰ ভিডিঅ'সমূহ বনাই গৈ থকাত আমাক অকণমান উৎসাহ দিয়ে। গতিকে ভিডিঅ'টোত এটা লাইক কৰিব বুলি আশা ৰাখিলোঁ আৰু যদি আজি প্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকনটো দবাই অল কৰি ৰাখিব। তেতিয়াহে আপোনালোকে আমাৰ দৈনিক ৰাশিফলসমূহ সদায় পাই থাকিব। প্ৰথমে মেষ ৰাশিৰ পৰা আৰম্ভ কৰিছোঁ। মেষ ৰাশিৰ ব্যক্তিসকলৰ আজি শাৰীৰিক শক্তি আৰু মানসিক ইচ্ছা প্ৰবল বাঢ়িব। গতিকে এওঁলোকে স্বাস্থ্যৰ সবলতাৰ বাবে কাম বনত আজি অতি সোনকালে কিছু আগভাগ লোৱা দেখা যাব। বিগত দিনত আপুনি কিবা কাম কৰোঁতে যদি বহু সময় লাগিছিল, আজি তাতকৈ আধা সময়ৰ ভিতৰতে আপুনি কাম বনবোৰ শেষ কৰিব পাৰিব। পিতৃৰ উপদেশে আপোনাক আজি ধন প্ৰাপ্তিত সহায় কৰাব পাৰে। গতিকে আজি পিতৃৰ হয়তো উপদেশ ক'ৰবাত লাভ কৰিব পাৰে, কিন্তু দায়িত্ব অকণমান বাঢ়িব। আপুনি হয়তো ঘৰৰ নতুবা আপুনি ব্যক্তিগত দায়িত্ব আজি অকণমান ল'বলগীয়া হ'ব পাৰে। দিনটো প্ৰেমৰ ক্ষেত্ৰৰ ফালৰ পৰা খুব ৰোমান্টিক ভাৱতে পাৰ হ'ব। প্ৰেম সম্বন্ধ সুন্দৰ হৈ থাকিব। কোনোবা সম্বন্ধীয় ব্যক্তিয়েও হয়তো আপোনাক কিবা ক্ষেত্ৰত সহায় সহযোগিতা কৰিব পাৰে। এই ৰাশিৰ ব্যক্তিসকলে আজি কৰ্মক্ষেত্ৰৰ ফালৰ পৰা বিশেষকৈ অফিচৰ পৰা সোনকালে ঘৰত উভতি অহাৰ হয়তো মন যাব পাৰে। আজি বৈবাহিক সম্বন্ধও খুব সুন্দৰ হৈ পৰিব। বিশেষকৈ এওঁলোকৰ ঘৰত আজি সৰু সুৰা সম্পত্তিৰ আগমনৰ যোগ দেখা পোৱা গৈছে। বাকী ৰাজহুৱা কামত আপুনি হয়তো অকণমান ব্যস্ত থাকিবলগীয়া হ'ব পাৰে। হয়তো কিবা ৰাজহুৱা সামাজিক কাম হয়তো আপুনি কৰিবলগীয়াও হ'ব পাৰে। বিদ্যাৰ্থীসকলৰ আজি বিশেষকৈ দিনটোৰ আৰম্ভণিত মনত চঞ্চলতা থাকিব, কিন্তু সন্ধিয়াৰ ভাগত পঢ়া শুনাটো কিছু মন বহুৱাব পাৰিব। গতিকে লক্ষ্য কৰিলে অন্য সকলো দিশত দিনটো শুভ আৰু মংগলময়ভাৱেই পাৰ হ'ব। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 2 আৰু শুভ ৰং হ'ব ৰঙা। বৃষ ৰাশি ব্যক্তিসকলে আজি নিজৰ স্বাস্থ্য আৰু সৌন্দৰ্যৰ খুব যত্ন আৰু গুৰুত্ব দিয়া দেখা যাব। গতিকে এওঁলোকে হয়তো নিজৰ বাবে আজি কিবা বয় বস্তু ক্ৰয় কৰিব বিচাৰিব পাৰে, বিশেষকৈ সৌন্দৰ্য বৃদ্ধি কৰা কিবা বয় বস্তু। আজি আৰ্থিক পক্ষৰ ফালৰ পৰা আজি অদৰকাৰী ক্ষেত্ৰত আপোনাৰ ধন খৰচ হ'ব পাৰে। গতিকে খৰচৰ
ক্ষেত্ৰত কিছু গুৰুত্ব ৰাখিব। আঁতৰত থকা কোনো আলহীৰ ফালৰ পৰা আপুনি কিবা খা খবৰ হয়তো লাভ কৰিব পাৰে, নতুবা তেওঁলোকৰ সৈতে আপোনাৰ আজিৰ দিনটোত যোগাযোগ হ'ব পাৰে। এই ৰাশিৰ ব্যক্তিসকলৰ আজি যি কামেই নকৰক কিয় সেই কামবোৰ আপুনি ভবামতেই হৈ পৰিব। গতিকে আপুনি হাত দিয়া কামবোৰ আজি সুকলমে হৈ উঠিব। কিন্তু বিদ্যাৰ্থীসকলে নতুবা যিসকল ব্যক্তি শিক্ষা ক্ষেত্ৰৰ লগত জড়িত হৈ আছে তেওঁলোকে বন্ধুৰ সৈতে বেছি সময় পাৰ হ'ব, যাৰ বাবে হয়তো পঢ়াৰ পৰা দূৰত্ব আজি অকণমান বাঢ়িব পাৰে। কিন্তু প্ৰিয়জনৰ হয়তো সন্তুষ্টিৰ বাবে কিবা কাম আপুনি কৰিবলগীয়া হ'ব পাৰে, নতুবা প্ৰিয়জনৰ আপুনি আপত্তি পূৰণ কৰিবলগীয়া হ'ব পাৰে। লগতে সকলো দিশ আপোনাৰ বাবে আজি সুৰক্ষিত। গতিকে যি ক্ষেত্ৰতে আপুনি আগ নাবাঢ়ক কিয় সেই ক্ষেত্ৰত আপুনি আগবাঢ়ি যাব পাৰিব। বিদ্যাৰ্থীসকলৰ বাবে দিনটো বৰ বিশেষ আজি শুভ নহয়, কিয়নো পঢ়াৰ পৰা একেবাৰে হয়তো মন আজি বিচলিত হ'ব পাৰে। মনত মাজে সময়ে চঞ্চলতা অহাৰ বাবে পঢ়া শুনাৰ ক্ষেত্ৰৰ ফালৰ পৰা দিনটো সিমান শুভ নহয়। বাকী শুভ সংখ্যা থাকিব দিনটোৰ বাবে 2 আৰু শুভ ৰং হ'ব নীলা। মিথুন ৰাশি। মিথুন ৰাশিৰ ব্যক্তিসকলৰ আজি মানসিক উৎসাহে এওঁলোকক আজি কাম বনবোৰত কিছু আগভাগ লোৱাত সহায় কৰিব। বিশেষকৈ এওঁলোকে সকলো কামত এক্টিভ হৈ থকা দেখা যাব। হয়তো কোনোবা ক্ষেত্ৰত ভাল সুবিধাও পাব পাৰে। গতিকে আজিৰ দিনটোত পোৱা সুবিধাসমূহ আপুনি সোনকালে গ্ৰহণ কৰাৰ চেষ্টা কৰক, হয়তো লাভান্বিত হ'ব পাৰে। ঘূৰা ফুৰাত মন যাব পাৰে। গতিকে ঘৰত থকাৰ বিপৰীতে এওঁলোকে ঘৰৰ পৰা দিনটোৰ বেছি সময় বাহিৰতে পাৰ কৰিব। খৰচ অকণমান বাঢ়িব। কিন্তু পিতৃ মাতৃৰ ফালৰ পৰাও আপুনি সুখ সমৃদ্ধি আপোনাৰ বৃদ্ধি পাব। গতিকে আপোনাৰ কোনো কথাই পিতৃ মাতৃকো আজি সুখ দিয়া দেখা যাব। কিন্তু এই ৰাশি ব্যক্তিসকলৰ দিনটোৰ সন্ধিয়াৰ সময়খিনি হয়তো অকণমান অকলশৰীয়া যেন অনুভৱ হ'ব পাৰে। বাকী প্ৰিয়জনৰ আজি মনৰ কথা আপুনি বুজি পাব। গতিকে প্ৰিয়জনৰ আজি সন্তুষ্ট কৰি আপুনি সম্বন্ধত খুব সুদৃঢ়তা আনিব। লগতে দিনটোৰ আৰম্ভণিতে হয়তো যিসকল বিবাহিত ব্যক্তি তেওঁলোকে শহুৰেকৰ ঘৰৰ ফালৰ পৰা কিবা খবৰ আজি লাভ কৰিব পাৰে। ইয়াৰ বাহিৰে এই ৰাশি ব্যক্তিসকলৰ আজি বিপদত কোনোবা ব্যক্তিৰ সহায় কৰিব। গতিকে আনৰ পৰা বিশেষ সহায়ৰ যোগো দেখা পোৱা গৈছে। বিদ্যাৰ্থীসকলৰ যদি পঢ়াত চঞ্চলতা থাকিব, কিন্তু যিখিনি পঢ়া শুনা কৰিব সেইখিনি এওঁলোকৰ খুব মনোযোগেৰে পঢ়া শুনা কৰাৰ বাবে সেইখিনি মনত ৰ'ব। লগতে আজি পিতৃৰ উপদেশে আপোনাক ধন প্ৰাপ্তিত সহায় কৰিব পাৰে। গতিকে পিতৃৰ উপদেশ মানি চলিলে হয়তো আপোনাৰ দিনটোত ধন লাভ হ'ব পাৰে। ইয়াৰ উপৰিও আজি কৰ্মক্ষেত্ৰত হয়তো আপুনি ভাবি থকা কাম আপুনি কৰিব পাৰিব। বিশেষকৈ আপোনাৰ মন পচন্দৰ আজি কাম কৰাৰ সুবিধা লাভ কৰিব। বাকী অন্য সকলো দিশত দিনটো শুভভাৱেই পাৰ হ'ব। শুভ সংখ্যা থাকিব দিনটোৰ বাবে 9 আৰু শুভ ৰং হ'ব গোলপীয়া। কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ ব্যক্তিসকলৰ আজি খেলা ধূলাত আপোনাৰ অংশগ্ৰহণ কৰাৰ ইচ্ছা অকণমান বাঢ়িব পাৰে। লগতে আজি দিনটোত সঞ্চয় কৰা ধন আপোনাৰ অনাগত দিনৰ ভাল কামত লাগিব। গতিকে আজি অকণমান হ'লেও আপুনি ধন সঞ্চয় কৰাৰ চেষ্টা কৰিব। আজি আপুনি যি ক'ব সেই কথাবোৰ আনে মানি চলা দেখা যাব। কিন্তু এই ৰাশিৰ ব্যক্তিসকলৰ সময়ৰ অকণমান অভাৱ হ'ব পাৰে। আপোনাৰ হাতত হয়তো পৰ্যাপ্ত সময় নাথাকিবও পাৰে। প্ৰেমৰ ক্ষেত্ৰৰ ফালৰ পৰা দিনটো খুব ৰোমান্টিক ভাৱত পাৰ হ'ব। এই ৰাশিৰ যিসকল ব্যক্তিয়ে কৰ্মৰ সন্ধানত আছে তেওঁলোকৰ আজি কৰ্মপ্ৰাপ্তিৰ যোগ দেখা পোৱা গৈছে। আজি কষ্ট কৰক, সেই কষ্ট কৰা ফলাফলবোৰ আপুনি নিশ্চয় লাভ কৰিব। কিন্তু এই ৰাশিৰ ব্যক্তিসকলৰ আজি হয়তো মাতৃপক্ষৰ কিবা খবৰ আহিব পাৰে। মোমায়েকৰ ফালৰ পৰাই হওক নতুবা মাতৃপক্ষৰ অন্য কোনো সম্বন্ধীয় ব্যক্তিৰ ফালৰ পৰা কিবা খবৰ আজি দিনটোত লাভ কৰিব পাৰে। বিবাহিতসকলৰ বাবেও দিনটো খুব ৰোমান্টিক ভাৱত পাৰ হ'ব। আৰ্থিক দিশ অকণমান দুৰ্বল মাজে সময়ে হ'ব পাৰে, কিয়নো হয়তো মাজে সময়ে আপোনাৰ হাতত ধন সিমান নাথাকিব পাৰে, খৰচহে কিছু হৈ থাকিব পাৰে। গতিকে তেনে ক্ষেত্ৰত ধনৰ অভাৱ অনুভৱ হ'ব পাৰে। বাকী বিদ্যাৰ্থীসকলৰ বাবেও আজি দিনটো খুব সুন্দৰ, কিয়নো পঢ়াত আজি শিক্ষাগুৰুৱে দুৰ্বল বিষয়ত কিছু ভাল শিক্ষা দিয়া দেখা যাব। গতিকে অন্য সকলো দিশত
সুন্দৰভাৱে পাৰ হ'ব। শুভ সংখ্যা দিনটোৰ বাবে থাকিব 3 আৰু শুভ ৰং হ'ব কমলা। এইবাৰ আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ ব্যক্তিসকলে বিগত দিনৰ তুলনাত আজি অকণমান নিজকে হয়তো দুৰ্বল অনুভৱ কৰিব পাৰে। শাৰীৰিক হওক নতুবা মানসিক অকণমান দুৰ্বল আজি আপুনি অনুভৱ কৰিব পাৰে। কিন্তু কাম বনবোৰত আজিও হয়তো পলম হ'ব পাৰে। আজিৰ কাম আপুনি কাইলৈ থৈ দিয়াৰ ইচ্ছা কৰিব পাৰে। গতিকে অকণমান কাম বনত কিছু এক্টিভ থকাৰ চেষ্টা কৰিব। লগতে পূৰ্বতে যদি ক'ৰবাত ধন ইনভেষ্ট কৰি আছিল, বহুদিনৰ পৰা ক'ৰবাত যদি থৈ আছিল, সেই ধনৰ পৰা কিবা লাভালাভ আপোনাৰ আজিৰ দিনটোত হ'ব পাৰে। আজি শিশুৱে আপোনাক কোনোবা ক্ষেত্ৰত সহায় কৰিব। গতিকে ঘৰুৱা ক্ষেত্ৰতে হওক নতুবা ঘৰৰ পৰা বাহিৰতে হওক শিশুৰ পৰা সহায় লাভ কৰিব। প্ৰেম সম্বন্ধও খুব সুন্দৰ। আজি বিশেষকৈ নতুন প্ৰেমত আনন্দ, নতুন প্ৰেমত সফলতা প্ৰাপ্তিৰ যোগ দেখা পোৱা গৈছে। লগতে দিনটো বিভিন্ন কামত আপুনি ইচ্ছা নকৰিলেও ব্যস্ত থাকিব লাগিব, কিয়নো ইচ্ছা নগ'লেও কিবা কাম হয়তো আপুনি কৰিবলগীয়া হ'ব পাৰে। লগতে আজি এই ৰাশিৰ ব্যক্তিসকলে কিবা কাৰণবশতঃ হয়তো আপুনি কোনোবা সম্বন্ধীয় ব্যক্তিৰ ঘৰলৈ যাবলগীয়া হ'ব পাৰে। অকণমান খং নিয়ন্ত্ৰণ কৰি ৰখাৰ চেষ্টা কৰক, কিয়নো হঠাৎ হয়তো সিংহ ৰাশিৰ ব্যক্তিসকলৰ আজি খং কিছু উঠিব পাৰে। বিদ্যাত কিন্তু পঢ়া শুনাৰ ক্ষেত্ৰৰ ফালৰ পৰা বুদ্ধিমত্তা আৰু তীক্ষ্ণতা বাঢ়িব, কিয়নো যিখিনি পঢ়া শুনা কৰিব সেইখিনি আজি সোনকালে মনত ৰোৱা দেখা যাব। গতিকে বিদ্যাৰ্থীসকলৰ বাবে দিনটো খুব সুন্দৰ দেখা গৈছে। ইয়াৰ বাহিৰে বাকী শুভ সংখ্যা থাকিব আজিৰ বাবে 2 আৰু শুভ ৰং হ'ব ক'লা। কন্যা ৰাশি। কন্যা ৰাশিৰ ব্যক্তিসকলে আজি কিবা কাৰণবশতঃ হয়তো ডাঙৰৰ সহায় ল'বলগীয়া হ'ব পাৰে। আজি এই ৰাশিৰ ব্যক্তিসকলে কৰা কষ্টৰ ফলাফল দিনটোতে লাভ কৰিব। গতিকে যদি আপুনি একমাত্ৰ দায়িত্বপূৰ্ণভাৱে কাম বন কৰে, সেই কামৰ ফলাফল আজি নিশ্চয় লাভ কৰিব। আজি সৰু সুৰাভাৱে হ'লেও আপুনি ধন লাভ কৰিব পাৰে। এই ৰাশিৰ ব্যক্তিসকলৰ কোনোবা ওচৰ পাজৰ ব্যক্তি হয়তো সমস্যাৰ উদ্ভৱ কৰিব পাৰে। গতিকে অকণমান সতৰ্ক হৈ চলাটো ভাল হ'ব। নতুনকৈ প্ৰেম সম্বন্ধ গঢ়ি উঠাৰ কিন্তু সম্ভাৱনা প্ৰবল আছে। কিন্তু আজি সংগীত শুনাৰ ইচ্ছা অকণমান বাঢ়িব পাৰে। হয়তো সংগীতৰ সৈতে আপোনাৰ ওতঃপ্ৰোত সম্বন্ধ আজি থাকিব পাৰে। কিন্তু আজি নতুন নতুন কথা শিকিব পাৰিব। গতিকে নতুন কথা শিকা আৰু জনাৰ সম্ভাৱনাও প্ৰবল আছে। সকলোৰে সৈতে সম্বন্ধ খুব সুন্দৰ হৈ পৰিব। গতিকে এওঁলোকে আজি সকলোৰে সৈতে হাঁহি ধেমালিৰে কথা বতৰা পতা দেখা যাব। সমাজত লোকপ্ৰিয়তাও বৃদ্ধি পাব। জীৱনসংগীয়ে হয়তো খৰচ অকণমান বেছিকৈ কৰোৱাব পাৰে। গতিকে বিবাহিতসকলৰ খৰচৰ মাত্ৰা অকণমান বাঢ়িব, কিন্তু খৰচ কমকৈ কৰাৰ ইচ্ছা আজি মনত থাকিব পাৰে। তথাপি হয়তো খৰচ কৰিবলগীয়া হ'ব পাৰে। ইয়াৰ লগতে আজি ঘৰৰ জ্যেষ্ঠ ব্যক্তিয়ে আপোনাক কোনোবা ক্ষেত্ৰত উপদেশো দিব পাৰে। তেওঁলোকৰ উপদেশে আপোনাক আজি কিছু সহায় কৰিব। কিন্তু কামত হয়তো আনৰ প্ৰেছাৰ আহিব পাৰে। আপুনি হয়তো ইচ্ছা নকৰিলেও কিবা কাম বন কৰিবলগীয়া হ'ব পাৰে। ইয়াৰ উপৰিও আজি বজাৰ সমাৰ কৰাৰ ক্ষেত্ৰত আপুনি প্ৰয়োজনতকৈ বেছি খৰচ হয়তো কৰিবলগীয়া হ'ব পাৰে। বাকী অন্য সকলো দিশত দিনটো খুব সুন্দৰ। আজিৰ বাবে শুভ সংখ্যা বিশেষকৈ থাকিব 9 আৰু শুভ ৰং হ'ব ক্ৰীম বৰণীয়া। তুলা ৰাশি। তুলা ৰাশি ব্যক্তিসকলৰ সফলতা প্ৰাপ্তিৰ খুব ওচৰ চাপি আপুনি গৈ আছে, কিন্তু সেই সফলতা প্ৰাপ্তিৰ ওচৰ চাপি গৈ থকাৰ সময়ত যদি আপুনি মনোবল হ্ৰাস কৰে, তেতিয়াহ'লে সেই সফলতাত বাধা আহিব পাৰে। গতিকে যিমান পাৰে মনোবল বৃদ্ধি কৰক। আগন্তুক দিনত আপুনি কম দিনৰ ভিতৰতে সফলতা লাভ কৰিব। ধন আগমনৰ সম্ভাৱনাও প্ৰবল আছে। গতিকে যদি আৰ্থিক পৰিস্থিতি দুৰ্বল হৈ আছিল, সেই পৰিস্থিতি সবল হৈ উঠিব। প্ৰভাৱশালী কোনো ব্যক্তিৰ সৈতে আপোনাৰ চিনাকি হ'ব পাৰে। সমাজৰ কাম বন নতুবা অন্য কোনো সামাজিক কামত আপুনি অংশগ্ৰহণ কৰিবলগীয়া হ'ব পাৰে। হঠাৎ কিবা ভাল সুবিধাও দিনটোত হয়তো পাব পাৰে। সকলোৰে পৰা আজি মৰম চেনেহ লাভ কৰিব। গতিকে দিনটো আপোনাৰ বাবে খুব সুন্দৰ। লগতে হয়তো কিবা বয় বস্তু আনক দিব ইচ্ছা হয়তো আপোনাৰ মনত যাব পাৰে। আজি কৰা কাম আপুনি পুৰস্কৃত হ'ব, কিয়নো আজি ভাল কামে আপোনাক পুৰস্কাৰ দিব। লগতে
এই ৰাশিৰ ব্যক্তিসকলে কথাবোৰ আজি খুব সুন্দৰভাৱে বুজি উঠা দেখা যাব। আনে যদি কিবা কথা বুজাই ক'ব বিচাৰে খুব সুন্দৰকৈ এওঁলোকে বুজি উঠা দেখা যাব। সেয়া বিদ্যা ক্ষেত্ৰতে হওক নতুবা ব্যক্তিগত ক্ষেত্ৰতে হওক। কিন্তু ব্যক্তিগত সমস্যাই হয়তো আপোনাক অকণমান মানসিকভাৱে চিন্তা বৃদ্ধি কৰাব পাৰে। লগতে প্ৰেমৰ ক্ষেত্ৰৰ ফালৰ পৰাও দিনটো খুব সুন্দৰ। আজি প্ৰথম চেষ্টাতে আপোনাৰ কামবোৰ সুকলমে হৈ উঠিব। গতিকে অকণমান চেষ্টাই আপোনাৰ সকলো কাম সুকলমে হৈ উঠাত সহায় কৰিব। ছাত্ৰ ছাত্ৰীসকলৰ বাবেও বিশেষভাৱে দিনটো শুভ, কিয়নো আজি পঢ়া শুনাত তেওঁলোকৰ মন বহিব আৰু পঢ়া শুনাত কিছু সুনাম অৰ্জন কৰিব পাৰিব। বাকী শুভ সংখ্যা দিনটোৰ বাবে থাকিব 2 আৰু শুভ ৰং হ'ব ৰঙা। একেদৰে বৃশ্চিক ৰাশিৰ ব্যক্তিসকলৰ বাবে দিনটো আজি লাভদায়ক, কিয়নো আজিৰ দিনটোত তেওঁলোকৰ বিভিন্ন কাম সুকলমে হৈ উঠিব আৰু বিশেষকৈ এওঁলোকৰ স্বাস্থ্য যদি দুৰ্বল হৈ আছিল, বেমাৰ আজাৰ যদি চলি আছিল, সেই বেমাৰ আজাৰৰ পৰা পৰিত্ৰাণ লাভ কৰিব। আজি ভাতৃ ভগ্নীয়ে হয়তো আপোনাক আৰ্থিকভাৱে সহায় খুজিব পাৰে। গতিকে আপুনি আৰ্থিকভাৱে হয়তো সহায় কৰিবলগীয়া হ'ব পাৰে ধন টকা পইচাৰ দি, কিন্তু সকলো কামত সোনকালে সিদ্ধি পাব এই ৰাশি ব্যক্তিসকলক। পাৰিবাৰিক ক্ষেত্ৰৰ ফালৰ পৰাও আজি পৰিয়ালৰ কিবা শুভ কাম হয়তো ভাল কাম হয়তো হ'ব পাৰে। প্ৰেমৰ ক্ষেত্ৰৰ ফালৰ পৰা হয়তো প্ৰিয়জনৰ প্ৰেছাৰ আপোনাৰ ওপৰত অকণমান পৰিব পাৰে। প্ৰিয়জনৰ মতেই হয়তো আজি আপুনি চলিবলগীয়া হ'ব পাৰে। কৰ্মক্ষেত্ৰত আনে কিছু প্ৰেছাৰ দিব, হয়তো আনৰ প্ৰেছাৰত আপুনি কাম বন কৰিবলগীয়া হ'ব পাৰে। হঠাৎ খঙৰ মাত্ৰাও এওঁলোকৰ বৃদ্ধি হোৱাৰ সম্ভাৱনা অকণমান দেখা গৈছে। গতিকে নিজক নিয়ন্ত্ৰণ ৰাখিব। আজি পুৰণা দিনৰ কথা মনলৈ আহিব, গতিকে হয়তো পুৰণা কথাই কিছু আৱেগিক কৰি তোলাও দেখা যাব। কাজিয়া পেচালৰ পৰা যিমান দূৰত থাকিব সিমানেই আপোনাৰ দিনটো সুন্দৰ হৈ পৰিব। লগতে হয়তো অচিনাকি ব্যক্তিৰ সৈতে হঠাৎ আপোনাৰ চিনাকি হ'ব পাৰে। গতিকে কোনোবা তেনে ব্যক্তিক লগ পোৱাৰ সম্ভাৱনাও দেখা গৈছে। যিসকল ব্যক্তি কৰ্মসংস্থাপনৰ সন্ধানত আছে তেওঁলোকৰ আজি নতুন কৰ্মপ্ৰাপ্তিৰ যোগ দেখা পোৱা গৈছে। গতিকে লক্ষ্য কৰিলে সকলো দিশত অতি সুন্দৰভাৱে পাৰ হ'ব। বিদ্যাৰ্থীসকলৰ আজি মাতৃৰ হয়তো উপদেশ পঢ়া শুনাত লাভ কৰিব পাৰে। হয়তো যদি পঢ়া শুনা কৰাত অকণমান পলম কৰে নতুবা পঢ়া শুনাৰ পৰা দূৰত থাকে, তেতিয়াহ'লে কিন্তু মাতৃয়ে হয়তো অকণমান খং ৰাগ কৰিব পাৰে। বাকী অন্য সকলো দিশত সুন্দৰভাৱেই পাৰ হ'ব। শুভ সংখ্যা দিনটোৰ বাবে থাকিব 4 আৰু শুভ ৰং হ'ব বগা। ধনুৰাশি ব্যক্তিসকলৰ কৰ্মক্ষেত্ৰত আজি কোনোবা জ্যেষ্ঠ ব্যক্তিয়ে হয়তো প্ৰেছাৰ দিব পাৰে, নতুবা জ্যেষ্ঠ ব্যক্তিৰ মতেই হয়তো আপুনি কাম বন কৰিবলগীয়া হ'ব পাৰে, যাৰ বাবে একাগ্ৰতা অকণমান ভংগ হ'ব পাৰে। খৰচৰ মাত্ৰা আপুনি ভবাতকৈ অকণমান বাঢ়িব, গতিকে খৰচ কিছু কৰিবলগীয়া হ'ব পাৰে। আজি কাম বন কৰাৰ ইচ্ছা অকণমান কম হ'ব পাৰে। ক'ৰবাত বিশেষকৈ ফুৰিব যোৱাৰ হয়তো ইচ্ছা বাঢ়িব পাৰে। কোনোবা প্ৰিয় বন্ধুক নতুবা প্ৰিয় ব্যক্তিক লগত লৈ আপুনি হয়তো ক'ৰবাত ফুৰিব যাবৰ ইচ্ছা কৰিব পাৰে। কিন্তু দিনটো খুব ৰোমান্টিক ভাৱত পাৰ হ'ব। প্ৰেমৰ ফালৰ পৰাও দিনটো আজি শুভ দেখা পোৱা গৈছে। আজি সমস্যাবোৰ সমাধান হ'ব। গতিকে বিগত দিনৰ পৰা যদি কিবা সমস্যা চলি আহি আছে, সেই সমস্যাবোৰ আজি সমাধান হ'ব। আত্মবিশ্বাস বাঢ়িব। গতিকে সেই আত্মবিশ্বাসে আপোনাৰ কাম বনবোৰো কিছু সহজ কৰি তুলিব। কিন্তু নিজৰ বাবে হয়তো পৰ্যাপ্ত সময় আপুনি নাপাবও পাৰে। এই ৰাশিৰ ব্যক্তিসকলৰ অৱশ্যে সন্ধিয়াৰ সময়খিনি গোটেই দিনটোৰ ভিতৰতে খুব সুন্দৰ আৰু আনন্দদায়কভাৱে পাৰ হ'ব। আজি শুভ উপদেশ ক'ৰবাৰ পৰা প্ৰাপ্তিৰ যোগ দেখা গৈছে। গতিকে কোনোবা ব্যক্তি হয়তো শুভ উপদেশ দিব পাৰে। আজি ঘৰত সম্পত্তিৰ আগমন হ'ব। গতিকে হয়তো ঘৰৰ কোনোবা সদস্যই কিবা সা সম্পত্তি ঘৰলৈ লৈ আহিব পাৰে। বিদ্যাত অকণমান মাজে সময়ে পঢ়াত মন কম হ'ব, কিয়নো কিছু সময় পঢ়াত মন বহিব, কিছু সময় হয়তো অকণমান পঢ়াৰ পৰা মন বিচলিত হোৱা দেখা যাব। গতিকে লক্ষ্য কৰিলে পঢ়াত চঞ্চলতা অকণমান থাকিব। বাকী অন্য সকলো দিশত দিনটো সুন্দৰভাৱে পাৰ হ'ব। শুভ সংখ্যা দিনটোৰ বাবে থাকিব আজি 1 আৰু শুভ ৰং হ'ব নীলা। মকৰ ৰাশি ব্যক্তিসকলৰ মনত আজি হয়তো
অকণমান জেদ ভাৱ আহিব পাৰে, কিবা কথাই হয়তো মনত জেদ ভাৱৰ সৃষ্টি কৰিব পাৰে। আজি হয়তো আপোনাৰ কিবা সা সম্পত্তি চুৰি হ'ব পাৰে, নতুবা হেৰুৱাব পাৰে, গতিকে অকণমান সতৰ্ক হৈ চলাটো ভাল হ'ব। লগতে আজি ধনৰ লেনদেন কৰাটো সিমান শুভ নহয়, গতিকে পৰালৈ আজিৰ দিনটোত আনক ধন ধাৰে নিদিয়াটোৱেই আপোনাৰ বাবে ভাল হ'ব। আজি ক'ৰবাত মুকলি ঠাইত ফুৰিব যোৱাৰ ইচ্ছা হয়তো আপোনাৰ আহিব পাৰে। লগতে নিজৰ ক্ষমতাসমূহ আপুনি দেখুওৱাৰ সুবিধা পাব। কৰ্মক্ষেত্ৰতে হওক, ঘৰতে হওক, নতুবা অন্য ক'ৰবাতে হওক, নিজৰ ক্ষমতা আৰু দক্ষতা আপুনি দেখুৱাব পাৰিব। দিনটো খুব ব্যস্তভাৱেই পাৰ হ'ব, গতিকে কিবা নহয় কিবা কামত আপুনি ব্যস্ত থাকিব লাগিব। আজৰি সময়খিনিও আপোনাৰ এনেই নাথাকে, কিবা নহয় কিবা কামত আপুনি ব্যস্ত থাকিব লাগিব। আজি বৈবাহিক সম্বন্ধ খুব সুমধুৰ হৈ পৰিব। লগতে জ্যেষ্ঠ ব্যক্তিৰ পৰা আশীৰ্বাদ প্ৰাপ্তিৰ যোগ আজি দেখা পোৱা গৈছে। অকণমান হয়তো ঘৰত খৰচ হ'ব পাৰে, ঘৰুৱা খৰচৰ মাত্ৰা বাঢ়িব। লগতে আজি এই ৰাশিৰ ব্যক্তিসকলৰ পিতৃৰ উন্নতি হ'ব, পিতৃৰ হয়তো কিবা সুখবৰ আপুনি দিনটোত লাভ কৰিব পাৰে। আপোনাৰ একাউণ্টত কোনোবাই হয়তো ধন দিব পাৰে, নতুবা আপুনি হয়তো আজি ক'ৰবাৰ পৰা আকস্মিক কিবা ধন লাভ কৰিব পাৰে। বিদ্যা তেওঁলোকৰ আজি জ্যেষ্ঠ ব্যক্তিৰ আশীৰ্বাদ লাভ কৰিব। বিশেষকৈ কোনোবা জ্যেষ্ঠ ব্যক্তিয়ে পঢ়া শুনাৰ ক্ষেত্ৰত কিবা ভাল উপদেশো দিনটোত দিব পাৰে। লক্ষ্য কৰিলে অন্য সকলো দিশত সুন্দৰভাৱেই পাৰ হ'ব। আজি সৌন্দৰ্য কিছু বৃদ্ধি পাব। বিগত দিনৰ তুলনাত আজি আপোনাৰ দৈহিক সৌন্দৰ্য বৃদ্ধিৰ যোগ দেখা পোৱা গৈছে। বাকী দিনটোৰ বাবে শুভ সংখ্যা থাকিব আজি 1 আৰু শুভ ৰং হ'ব ক'লা। কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ ব্যক্তিসকলে আজি কোনোবা বিশেষ ব্যক্তিৰ সৈতে চিনাকি হয়তো হ'ব পাৰে, হয়তো কোনোবা বন্ধুৱেও আপোনাক কাৰোবাৰ সৈতে চিনাকি কৰাই দিব পাৰে। আজি ক'ৰবাৰ পৰা নিমন্ত্ৰণ প্ৰাপ্তিৰ সম্ভাৱনা কিছু দেখা গৈছে। অকণমান খৰচ আপোনাৰ বাঢ়িব। ঘৰৰ পৰা ওলাই গ'লেই হয়তো আপোনাৰ খৰচৰ মাত্ৰা বাঢ়িব পাৰে। পিতৃ মাতৃয়ে হয়তো আপোনাক খং কৰিব পাৰে কিবা কাৰণবশতঃ, গতিকে পিতৃ মাতৃক সন্তুষ্ট কৰি ৰখাৰো চেষ্টা কৰিব। আজি নতুন পৰিকল্পনাসমূহ আপোনাৰ সুকলমে হৈ পৰিব, নতুবা নতুন কামত সফলতা প্ৰাপ্তিৰ যোগ দেখা পোৱা গৈছে। এই ৰাশিৰ ব্যক্তিসকলে প্ৰেমত হয়তো প্ৰিয়জনৰ খঙৰ বশৱৰ্তী হ'বলগীয়া হ'ব পাৰে। প্ৰিয়জনে সৰু কথাত খং আজি কৰিব পাৰে, গতিকে কিছু গুৰুত্ব ৰাখিব। আজি ব্যৱসায়ত বিশেষ লাভৰ যোগ দেখা গৈছে, গতিকে যিসকল ব্যৱসায়ী আছে, নতুবা আপুনি যদি ব্যৱসায়ত যাম বুলি ভাবি আছে, আজিৰ দিনটোত গ'লে আপুনি লাভান্বিত হ'ব পাৰিব। ব্যক্তিগত কথা নতুবা ব্যক্তিগত কামে আপোনাক আজি মানসিক শান্তি দিয়া দেখা যাব। আপোনাৰ নিজৰ কিবা কথাই আপোনাক নিজক শান্তি দিয়া দেখা যাব। জীৱনসংগীৰ সৈতেও হাঁহি ধেমালি ফূৰ্তিৰ মাজেৰে পাৰ হ'ব। অৱশ্যে জীৱনসংগীক হয়তো কিবা উপহাৰ নতুবা কিবা হয়তো বয় বস্তু ক্ৰয় কৰি আপুনি দিবলগীয়া হ'ব পাৰে। আজি খুব সাহসী হৈ পৰিব, গতিকে কুম্ভ ৰাশিৰ ব্যক্তিসকলৰ আজি দিনটোত সাহস বৃদ্ধি পাব। বিদ্যাত মনোৰঞ্জনৰ যোগ আছে। যিখিনি পঢ়া শুনা কৰিব খুব ফূৰ্তিৰে পঢ়া শুনা কৰা দেখা যাব। আজি অকণমান চিনেমা চোৱাৰ হয়তো ইচ্ছা বাঢ়িব পাৰে। বিশেষকৈ চিনেমা সংগীত জগতৰ সৈতে জড়িত হৈ থকা দেখা যাব এই কুম্ভ ৰাশিৰ ব্যক্তিসকল। লগতে হঠাৎ হয়তো কোনোবা ব্যক্তি কিবা ক'লে খঙৰ মাত্ৰা বাঢ়িব পাৰে, গতিকে খং নিয়ন্ত্ৰণ কৰি চলিলে বাকী সকলো দিশত শুভ। আজি দিনটোৰ বাবে বিশেষকৈ শুভ সংখ্যা থাকিব 8 আৰু শুভ ৰং হ'ব আজি গোলপীয়া। একেবাৰে শেষত মীন ৰাশিলৈ আহিছোঁ। মীন ৰাশিৰ ব্যক্তিসকলৰ আজি নিজৰ বাবে পৰ্যাপ্ত আপুনি সময় লাভ কৰিব। সেই সময়ৰ সদুপয়োগ কৰিলে আপোনাৰ দিনটো খুব সুন্দৰ হৈ পৰিব। আজি সৰু সুৰা ভাল সুবিধাও আপুনি পাব পাৰে, গতিকে অকণমান এক্টিভ হৈ চলিব, কিয়নো হঠাৎ কিবা ভাল সুবিধা হয়তো আপোনাৰ ওচৰলৈ আহিব পাৰে। আজি আনৰ সহায় নোলোৱাকৈ আপুনি ধন উপাৰ্জন কৰিব পাৰিব। নিজেই কিছু ধন উপাৰ্জন কৰাৰ সম্ভাৱনা দেখা পোৱা গৈছে। আজি কোনোবা ব্যক্তিৰ কিবা কথাই হয়তো খঙৰ মাত্ৰা অকণমান বঢ়াব পাৰে, গতিকে হঠাৎ কিবা কোনোবা ব্যক্তিয়ে কিবা ক'লে হয়তো আপোনাৰ খং উঠিব পাৰে। আজি আপুনি আনক নিজৰ পিনে আকৰ্ষিত কৰিব পাৰিব, কিয়নো
আপুনি কোৱা কথা, আপুনি কৰা কামৰ হয়তো সকলোৰে মাজত লোকপ্ৰিয়তা থাকিব। গতিকে সকলোৱে আপোনাৰ কাম কাজবোৰ ভাল পোৱা দেখা যাব। আত্মবিশ্বাস বৃদ্ধিৰো পূৰ্ণ যোগ দেখা গৈছে। গতিকে দিনটোত আপোনাৰ আত্মবিশ্বাস বাঢ়িব। আজি নিজৰ ইচ্ছা আৰু আশাবোৰ পূৰ্ণ কৰা এওঁলোকে দেখা যাব। গতিকে যি কৰি ভাল পায়, য'ত গৈ ভাল পায়, তেনেধৰণৰ কামবোৰহে কৰা দেখা যাব। বিনা পচন্দৰ কাম এওঁলোকে আজি কৰিব নিবিচাৰিব পাৰে। লগতে আজি বিবাহিতসকলৰ প্ৰিয়জনৰ সৈতে গোপনীয় কিবা কথাৰ আলোচনা হোৱাও দেখা যাব। ঘৰত ঘৰুৱা সম্পত্তি বৃদ্ধি পাব। গতিকে ঘৰত হয়তো নতুন সম্পত্তিৰ আগমন হ'ব পাৰে। বিদ্যাৰ্থীসকলৰ আজি বৰ বিশেষ পঢ়াত মনোযোগ নাথাকিব, কিয়নো পঢ়াৰ বিপৰীতে এওঁলোকৰ অন্য দিশতহে মনোযোগ বেছি হোৱাৰ বাবে পঢ়াৰ পৰা দূৰত্ব অকণমান কমিব পাৰে। বাকী কিন্তু এওঁলোকৰ সকলো দিশত শুভ। হয়তো মাজে সময়ে এওঁলোকৰ ঘৰত কোনো আলহীৰ আগমনো হ'ব পাৰে। দিনটোৰ আজি ভিতৰত একাধিক আলহীৰ আগমনৰ সম্ভাৱনা দেখা গৈছে। বাকী শুভ সংখ্যা আজিৰ বাবে থাকিব 6 আৰু শুভ ৰং হ'ব হালধীয়া। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে অশেষ ধন্যবাদ। আশা কৰিছোঁ দিনটো সকলোৰে শুভ আৰু মংগলময় হৈ পৰক। তাৰেই কামনাৰে ভিডিঅ'টো আজিৰ বাবে ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।